অৰুণাচল দাদাগিৰি প্ৰথমে বন্ধ হ'ব লাগিব। জন অসমীয়া গুলিওৱাৰ সাহস ক'ত পালে অৰুণাচলী দুৰ্বৃত্তই। অৰুণাচল দাদাগিৰি প্ৰথমে বন্ধ হ'ব লাগিব। অৰুণাচল দাদাগিৰি প্ৰথমে বন্ধ হ'ব লাগিব। আমি ভাৰতীয় নাগৰিক হিচাপে প্ৰত্যেকখন ৰাজ্যকে আমি সকলোৱে ভাই ভনী হিচাপে ভাবোঁ। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ আমি যি 8 ভাই ভনী ইয়াক আমি স্বীকৃতি বা মৰ্যাদা প্ৰদান কৰোঁ। কিন্তু অৰুণাচলৰ মানুহসকলে যিধৰণে জংগলী বৰ্বৰতাৰে প্ৰত্যেকজন নাগৰিকৰ হাতত গভৰ্ণমেণ্টে অৰুণাচল নাগৰিকৰ যি বন্দুক তুলি দি পেলাই প্ৰতিজন ব্যক্তিৰ ওপৰত নিৰ্বিচাৰভাৱে অসম সীমান্তত থকা অসমীয়া মানুহক গুলীচালনা কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছোঁ। অৰুণাচল গভৰ্ণমেণ্টে যেতিয়ালৈকে এই দোষীসকলক কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে তেখেতসকলৰ প্ৰৱেশদ্বাৰ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম, আমাৰ নিশ্চিত কথা। অসম অৰুণাচলৰ সংযোগী পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ TMPK। আপোনালোকে অসম আৰু অৰুণাচল সীমান্তৰ যিবোৰ জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাসকলক কেতিয়া সমাধান কৰিব? অসমৰ অসমীয়া মানুহে এনেধৰণে আৰু জীৱন নিৰাপত্তাহীনতাত কিমান দিন ভুগি থাকিব লাগিব? অৰুণাচল চৰকাৰক দাবী অনতিপলমে দুৰ্বৃত্তক আটক কৰি অসম আৰক্ষীৰ হাতত গতাই দিয়ক। ধেমাজি জিলাৰ গোগামুখৰ মিংমাং বদতি গাঁৱত অৰুণাচলী দুৰ্বৃত্তৰ অসমৰ নিৰীহ লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰা কাৰ্যৰ প্ৰতিবাদত অসম অৰুণাচল প্ৰদেশৰ সংযোগী পথ অনিৰ্দিষ্ট কাললৈ অৱৰোধ বিভিন্ন দল সংগঠনৰ। ছাত্ৰ সংগঠনে অৰুণাচল চৰকাৰক দাবী উত্থাপন কৰে গোগামুখ কাণ্ডত জড়িত দুৰ্বৃত্তক অনতি পলমে চিনাক্ত কৰি আটক কৰি অসম আৰক্ষীৰ হাতত গতাই দিয়ক, অন্যথা অনিৰ্দিষ্ট কাললৈ চলি থাকিব পথ অৱৰোধ কাৰ্যসূচী। অৰুণাচল গভৰ্ণমেণ্টে যেতিয়ালৈকে এই দোষীসকলক কঠোৰ শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে তেখেতসকলৰ প্ৰৱেশদ্বাৰ আমি বন্ধ কৰিবলৈ বাধ্য হ'ম, আমাৰ নিশ্চিত কথা। দ্বিতীয় কথাটো হ'ল অসম চৰকাৰকো আমি আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে অসম আৰু অৰুণাচল সীমান্তৰ যিবোৰ জ্বলন্ত সমস্যা, এই জ্বলন্ত সমস্যাসকলক কেতিয়া সমাধান কৰিব? অসমৰ অসমীয়া মানুহে এনেধৰণে আৰু জীৱন নিৰাপত্তাহীনতাত কিমান দিন ভুগি থাকিব লাগিব? অসম চৰকাৰৰ প্ৰতিও আমাৰ সেইখিনি স্পষ্ট প্ৰশ্ন। আজি আমি ইয়াৰ পৰা TMPK কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি প্ৰত্যেকটো অসমৰ বিভিন্ন জিলাত যি অৰুণাচল প্ৰৱেশদ্বাৰ সেইখিনি আমি অৱৰোধ কৰা হৈছে আৰু অসমৰ প্ৰতিজন অসমীয়া নাগৰিকক আমি অনুৰোধ জনাব বিচাৰিছোঁ, এই সংগ্ৰাম কেৱল TMPK বা মিচিং জাতিৰ সংগ্ৰাম নহয়, এইটো প্ৰত্যেকজন অসমীয়া নাগৰিকৰ দায়িত্ব আৰু সকলোৱে অংশগ্ৰহণ কৰিব লাগে। আজি আমি সেইদিনা 10 আগষ্ট তাৰিখে ধেমাজি জিলাৰ অন্তৰ্গত বদতি মিংমাং আৰু অৰুণাচল সীমা অঞ্চলৰ যি সীমা বিবাদ, সেই সীমা বিবাদ সম্পৰ্কে আমি আলোচনা কৰিব গৈছিলোঁ। আমি আলোচনা কৰাৰ মুহূৰ্তত অৰুণাচলৰ এজন DSPৰ নেতৃত্বত সাধাৰণ নাগৰিকৰ যোগেদি নিৰ্বিচাৰভাৱে আমাৰ অসমীয়া মিচিং খিলঞ্জীয়া ভূমিপুত্ৰসকলক গ্ৰহণ কৰিছে। সেই গ্ৰহণ কৰা 15জন ব্যক্তি এতিয়াও চিকিৎসাধীন অৱস্থাত আছে। গতিকে অসম চৰকাৰে চকু মেলি চাওক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেইখিনিত কেৱল তেখেতে আদেশ বা নিৰ্দেশ প্ৰদান কৰি থাকিলেই নহ'ব, তেখেতক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি ইয়াৰ পৰা কঠোৰ আহ্বান জনাইছোঁ। আৰু তৃতীয় কথাটো হ'ল যে অৰুণাচল ব্যক্তিসকলে ইয়াৰ পৰা স্পষ্টভাৱে শুনিওক, আজি আপোনালোকক পথ অৱৰোধ কৰিছোঁ, আজি আমি ইয়াৰ পৰা পথ অৱৰোধ কৰিছোঁ। পৰৱৰ্তী সময়ত ইয়াৰ পিছতো যদি প্ৰেমাকাণ্ডুৱে যদি বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে আমি বিনিময়ত লাগিব আৰু তেখেতসকলক কেনেধৰণে প্ৰত্যুত্তৰ দিব লাগে আমি TMPK মিচিং ব্যক্তিসকলে বিশেষকৈ বেছিভাৱে জানে বুলি আমি অনুৰোধ কৰিছোঁ। আমাৰ স্পষ্ট কথা, আমি বাৰে প্ৰতি কৈ আছোঁ যে আমি কোনো ধৰণৰ আক্ৰোশমূলকভাৱে আমাৰ কোনো ভূমিৰ প্ৰয়োজন নাই, কিন্তু আমাৰ ভূমিৰ ওপৰত আহি আমাৰ খিলঞ্জীয়াৰ পৰা আক্ৰমণ কৰিব, সেই আক্ৰমণ আমি সহ্য কৰিব নোৱাৰোঁ। এটা কথা আমি স্পষ্ট মুখ্যমন্ত্ৰী আমি সকলোৱে বিচাৰিছোঁ, অতি শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলত আহি যিসকল লোকে নিজৰ প্ৰাণৰ দিবলৈ সাজু হৈ আছে তেখেতসকলৰ ওপৰত ক্ষতিপূৰণ দিব লাগিব, তেখেতসকলৰ যিসকল প্ৰতিটো চিকিৎসা ব্যয় চৰকাৰে কৰিব লাগিব। অতি শীঘ্ৰে সীমান্তৱৰ্তী অঞ্চলত খিলঞ্জীয়া ৰাইজৰ জীৱনৰ সম্পত্তি নিৰাপত্তা দিব লাগিব। তাত 100% অসম আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষী টহলদাৰী ব্যৱস্থা কৰিব লাগিব। তাত যাতে কোনো ধৰণৰ সংঘাত নহয়, তাত যাতে কোনো ধৰণৰ এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ কাৰণে এখন কঠোৰ শক্তিশালী আইন প্ৰয়োগ কৰিবলৈ আমি দাবী জনাইছোঁ। গোগামুখৰ পৰা লুচম দাস, জাগুৰৰ পৰা শ্যাম যাদৱ আৰু নাৰায়ণপুৰৰ পৰা বিতুপন ফুকনৰ ৰিপৰ্ট টাইম 8।